কিছু উত্তপ্ত হৈ পৰিছে অসম মেঘালয় সীমান্তত এইবাৰ হিহৰণকাৰী ঘটনা সংঘটিত হৈছে প্ৰচণ্ড গুলিৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাম এটা ডাঙৰ খবৰ লৈ আহিছো অসম মেঘালয় সীমান্তত ভয়াবহ পৰিস্থিতি বিৰাজ কৰিছে নিশা দুধনৈৰ ডামৰাত গুলি চালনাৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ দুধনৈৰ ডামৰাত এই ভয়ংকৰ ঘটনা অচিনাক্ত দুৰ্বৃত্তৰ গুলিত আহত হৈছে ব্যৱসায়ী আবু সৈয়দ গুলি চালনা কৰিয়েই পলায়ন কৰিছে দুৰ্বৃত্তই আমি জনাই আছো অসম মেঘালয় সীমান্তৰ ভয়াবহ পৰিস্থিতি আবু সৈয়দ নামৰ এজনৰ বুকুত 4টাকৈ গুলি লাগিছে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আবু সৈয়দক ডামৰাত এটা ডেম্পৰ মালিক আছিল আবু সৈয়দ আৰু আবু সৈয়দৰ সৈতে ভয়ংকৰ ঘটনা আবু সৈয়দৰ ঘৰ হৈছে বৰপেটাৰ 1 নং বাগমৰাত খবৰ এই মুহূৰ্তত জনাই আছো এফালে অসমৰ পৰ্যটকৰ সৈতে মেঘালয়ত ভয়াবহ ঘটনাৰ পাছতে যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আজি কিছু পৰিমাণে সেই পৰিস্থিতি হাম কাটিছে তাৰ মাজতে নিশাৰ ভাগত অসম মেঘালয় সীমান্তৱৰ্তী যি গোৱালপাৰাৰ দুধনৈৰ ডামৰা আছে সেই ডামৰা নামৰ ঠাইত ভয়াবহ ঘটনা সংঘটিত হৈছে আৰক্ষী উপস্থিত হৈছে প্ৰচণ্ড গুলিৰ ঘটনা সংঘটিত হোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাই আছো ভয়াবহ পৰিস্থিতি অচিনাক্ত দুৰ্বৃত্তৰ গুলিত আহত হৈছে এগৰাকী ব্যৱসায়ীগৰাকীৰ নাম হৈছে আবু সৈয়দ আবু সৈয়দৰ সৈতে শিহৰণকাৰী ঘটনা সংঘটিত কৰিছে অচিনাক্ত দুৰ্বৃত্তই নিশা তীব্ৰ উত্তেজনাময় পৰিস্থিতি ব্যৱসায়ী আবু সৈয়দৰ বুকুত লাগে 4টাকৈ গুলি দুধনৈৰ ডামৰাৰ এটা ডেম্পৰ মালিক আবু সৈয়দৰ ঘৰ বৰপেটাৰ 1 নং বাগমৰাত বুলি জানিব পৰা গৈছে এই খবৰ এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ অসম মেঘালয় সীমান্তত ভয়াবহ পৰিস্থিতি নিশা দুধনৈৰ ডামৰাত গুলি চালনাৰ ঘটনা অচিনাক্ত দুৰ্বৃত্তৰ গুলিত আহত হৈছে ব্যৱসায়ী আবু সৈয়দ গুলি চালনা কৰিয়েই পলায়ন কৰিছে দুৰ্বৃত্তই বুকুত 4টাকৈ গুলি লাগে আবু সৈয়দৰ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আবু সৈয়দক ডামৰাত এটা ডেম্পৰ মালিক আবু সৈয়দ আৰু মন্তব্য আহি পৰিছে আমাৰ হাতত মন্তব্য শুনোৱা খোৱাটো আমি দুটা বজাৰ লৈ আহি আছো কোনে আমি আৰু আবু সৈয়দ এটা পিলবিলি মাত দিলে দুটা পানীৰ টেমা উঠাই দিল পানী উঠাইনে বজাৰ লৈ আহাতে ইয়াতে পিলবিলিটা বেৰেক কৰিল আমি পানী এটা লৈ নুমি আছো নুমাতে কোনে মাৰিলে দেখা পোৱা নাই মানে পিলপিলি মানুহ ড্ৰাইভাৰে মাৰিলে নেকি তাকো দেখা পোৱা নাই ড্ৰাইভাৰ একলা আমি দুটা আপুনি কিয় দেখিলে আপুনিতো লগতে আছিলে লগতে আমি পানী এটা নুমাই আছো কিন্তু এই গুলি শব্দ পাই ময়ো বাগৰি ফুৰি গৈছো গুলি ক'ত লাগিলে তাৰ কোট লাগিছে মই দেখা পোৱা নাই কি নাম তেখেতৰ আবু সৈয়দ কি কাম কৰে তেখেতে এই ভাঙা চিঙা গুদামৰ মাহাজন ঘৰ ক'ত তেখেতৰ 1 নম্বৰ বাগমাৰা বৰপেটা এইটো ঘটনাটো ক'ত হৈছে খোৱাটো আমি দুটা বজাৰ লৈ আহি আছো কোনে আমি আৰু আবু সৈয়দ এটা পিলবিলি মাত দিলে দুটা পানীৰ টেমা উঠাই দিল পানী উঠাইনে বজাৰ লৈ আহাতে ইয়াতে পিলবিলিটা বেৰেক কৰিল আমি পানী এটা লৈ নুমি আছো নুমাতে কোনে মাৰিলে দেখা পোৱা নাই মানে পিলপিলি মানুহ ড্ৰাইভাৰে মাৰিলে নেকি তাকো দেখা পোৱা নাই ড্ৰাইভাৰ একলা আমি দুটা আপুনি কিয় দেখিলে আপুনিতো লগতে আছিলে লগতে আমি পানী এটা নুমাই আছো কিন্তু এই গুলি শব্দ পাই ময়ো বাগৰি ফুৰি গৈছো গুলি ক'ত লাগিলে তাৰ কোট লাগিছে মই দেখা পোৱা নাই কি নাম তেখেতৰ আবু সৈয়দ কি কাম কৰে তেখেতে এই ভাঙা চিঙা গুদামৰ মাহাজন ঘৰ ক'ত তেখেতৰ 1 নম্বৰ বাগমাৰা বৰপেটা এইটো ঘটনাটো ক'ত হৈছে খোৱাটো আমি দুটা বজাৰ লৈ আহি আছো কোনে আমি আৰু আবু সৈয়দ এটা পিলবিলি মাত দিলে দুটা পানীৰ টেমা উঠাই দিল পানী উঠাইনে বজাৰ লৈ আহাতে ইয়াতে পিলবিলিটা বেৰেক কৰিল আমি পানী এটা লৈ নুমি আছো নুমাতে কোনে মাৰিলে দেখা পোৱা নাই মানে পিলপিলি মানুহ ড্ৰাইভাৰে মাৰিলে নেকি আপুনি কিয় দেখিলে সীমান্তত ভয়াবহ ঘটনা সংঘটিত হৈছে এগৰাকী ব্যৱসায়ীক 4টাকৈ গুলি চালনা কৰিছে 4টাকৈ গুলি লাগিছে এগৰাকী ব্যৱসায়ীৰ বুকুত সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে
জনাই আছো এই খবৰ অসম মেঘালয় সীমান্তত এক উত্তপ্ত পৰিস্থিতি, ভয়াৱহ পৰিস্থিতি। নিশা দুধনৈৰ ডামৰাত গুলী চালনাৰ ঘটনা সংঘটিত হৈছে। অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত হৈছে এগৰাকী ব্যৱসায়ী, যাৰ নাম হৈছে আবু চৈয়দ। দুধনৈৰ ডামৰাত এই ভয়াৱহ ঘটনা সংঘটিত হৈছে। বুকুত 4টাকৈ গুলী লাগে আবু চৈয়দৰ। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আবু চৈয়দক। ডামৰাত এটা ডেম্পৰ মালিক আবু চৈয়দ, আৰু আবু চৈয়দৰ ঘৰ বৰপেটাৰ 1 নং বাঘমৰাত বুলি জানিব পৰা গৈছে। মন্তব্য আছে, আগবঢ়াইছোঁ। পুৱাটো আমি 2টা বজাৰ লৈ আহি আছোঁ। কোনে কোনে? আমি আৰু আবু চাইদ। এটা পিলপিলি মাত দিলে, 2টা পানীৰ টেমা উঠাই দিল। পানী উঠাই কিনে বজাৰ লৈ আহাতে ইয়াতে পিলপিলিটা বেৰেক কৰিল। আমি পানী এটা লৈ নুমি আছোঁ। নুমাতে কোনে মাৰিলে? দেখা পোৱা নাই, মানে পিলপিলি মানুহ ড্ৰাইভাৰে মাৰিলে নেকি? তাকো দেখা পোৱা নাই। ড্ৰাইভাৰ একলা, আমি 2টা। আপুনি কিয় দেখিলে? আপুনিতো লগতে আছিলে। লগতে আমি পানী এটা নুমাই আছোঁ, কিন্তু এই গুলিৰ শব্দ পাই ময়ো বাগৰি ফুৰি গৈছোঁ। গুলি ক'ত লাগিলে? তাৰ ক'ত লাগিছে মই দেখা পোৱা নাই। কি নাম তেখেতৰ? কি নাম তেখেতৰ? আবু চাইদ। কি কাম কৰে তেখেতে? এই ভাঙা চিঙা গুদামৰ মাহাজন। ঘৰ ক'ত তেখেতৰ? 1 নম্বৰ বাঘমাৰা, বৰপেটা। বৰপেটা। এইটো ঘটনাটো ক'ত হৈছে? পুৱাটো আমি 2টা বজাৰ লৈ আহি আছোঁ। কোনে কোনে? আমি আৰু আবু চাইদ। এটা পিলপিলি মাত দিলে, 2টা পানীৰ টেমা উঠাই দিল। পানী উঠাই কিনে বজাৰ লৈ আহাতে ইয়াতে পিলপিলিটা বেৰেক কৰিল। আমি পানী এটা লৈ নুমি আছোঁ। নুমাতে কোনে মাৰিলে? দেখা পোৱা নাই, মানে পিলপিলি মানুহ ড্ৰাইভাৰে মাৰিলে নেকি? তাকো দেখা পোৱা নাই। ড্ৰাইভাৰ একলা, আমি 2টা। আপুনি কিয় দেখিলে? আপুনিতো লগতে আছিলে। লগতে আমি পানী এটা নুমাই আছোঁ, কিন্তু এই গুলিৰ শব্দ পাই ময়ো বাগৰি ফুৰি গৈছোঁ। গুলি ক'ত লাগিলে? তাৰ ক'ত লাগিছে মই দেখা পোৱা নাই। কি নাম তেখেতৰ? কি নাম তেখেতৰ? আবু চাইদ। কি কাম কৰে তেখেতে? এই ভাঙা চিঙা গুদামৰ মাহাজন। ঘৰ ক'ত তেখেতৰ? 1 নম্বৰ বাঘমাৰা, বৰপেটা। বৰপেটা। এইটো ঘটনাটো ক'ত হৈছে? পুৱাটো আমি 2টা বজাৰ লৈ আহি আছোঁ। কোনে কোনে? আমি আৰু আবু চাইদ। এটা পিলপিলি মাত দিলে, 2টা পানীৰ টেমা উঠাই দিল। পানী উঠাই কিনে বজাৰ লৈ আহাতে ইয়াতে পিলপিলিটা বেৰেক কৰিল। আমি পানী এটা লৈ নুমি আছোঁ। নুমাতে কোনে মাৰিলে? দেখা পোৱা নাই, মানে পিলপিলি মানুহ ড্ৰাইভাৰে মাৰিলে নেকি? তাকো দেখা পোৱা নাই।